হয় চাওক অসমীয়া সমাজ ব্যৱস্থা বা আধ্যাত্মিকতাৰ যি অভিকেন্দ্ৰস্বৰূপ মই এটি নামঘৰত বৰ্তমান উপস্থিত আছোঁ আৰু অসমবাসীৰ যিসমূহ নামঘৰ আছে অসমৰ সেই নামঘৰসমূহত এতিয়া হৰিধ্বনিৰে মুখৰিত হৈ থকা পৰিৱেশ পৰিলক্ষিত হৈছে। কিন্তু মই শিৱসাগৰৰ যি পলখনি স্থিত যি নামঘৰত বৰ্তমান উপস্থিত আছোঁ সেই নামঘৰৰ পৰিৱেশ কিছু গোমা কিছু হেমেকা। কাৰণ এটাই সমগ্ৰ জিলাক বানে যি ধৰণে ধুই নিছিল এই নামঘৰবাগীকো বানে সম্পূৰ্ণৰূপে ধুই লৈ গৈছিল আৰু যাৰ বাবে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নামঘৰসমূহত যি ধৰণে নাম প্ৰসংগৰ লগতে হৰিধ্বনিৰে মুখৰিত হোৱা পৰিৱেশ বিৰাজ কৰি আছে, কিন্তু এই নামঘৰবাগী সম্পূৰ্ণৰূপে নিমাওমাও হোৱা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে পবিত্ৰ নামঘৰভাগীৰ যি মজিয়া সেই মজিয়া সম্পূৰ্ণৰূপে পলসেৰে পৰিপূৰ্ণ হৈ গৈছে আৰু যাৰ বাবে এতিয়া যিসকল ধৰ্মপ্ৰাণ ৰাইজ আছে এই বৃহত্তৰ পলখনি এই সমাজৰ যিসকল ব্যক্তিসকল আছে তেওঁলোক চিন্তিত হোৱা পৰিলক্ষিত হৈছে। আমি বানৰ বহু কৰুণ দৃশ্যাংশ আমি দেখাই গৈছিলোঁ, তাৰ ভিতৰত এই ভাদ মাহৰ এই প্ৰতিবেদন আমি প্ৰস্তুত কৰিছোঁ। যিহেতু পুনৰবাৰ মই ক'ব লাগিব যে ভাদ মাহ বুলিলেই হৰিধ্বনিৰে মুখৰিত হোৱা এক পৰিৱেশ বিৰাজ কৰে প্ৰত্যেকটো নামঘৰত, কিন্তু এই নামঘৰটোক কি ধৰণে বানে বিধ্বস্ত আৰু আচুৰি লৈ গৈছিল তাৰ আমি দৃশ্যাংশ দেখাই গৈছোঁ। মোৰ লগত এজন ককাইদেউ আছে, কি ক'ব এই সময়টোত যি ধৰণে পৰিৱেশ থাকে সেই পৰিৱেশটো কিন্তু আমি দেখা পোৱা নাই। হয়, মানে প্ৰতি বছৰে ভাদ মাহত সকলো গাঁৱৰ ৰাইজ একত্ৰিত হৈ নাম প্ৰসংগ কৰে, কিন্তু এতিয়া প্ৰায় এমাহ দিন এই নামঘৰভাগী আপোনাৰ বানৰ কবলত ডুবি থকা খাতিকে আমাৰ এতিয়া চফা কৰিবলৈও কোনো সুবিধা হোৱা নাই আৰু চফা কৰিবলৈ পোৱা নাই আৰু ভগৱন্তৰ গুণানুকীৰ্তনো গাব পৰা হোৱা নাই। আপোনালোকে দেখিছে এইভাগী নামঘৰ আপোনাৰ দিহিং সত্ৰ সেৱক মইনাপৰীয়া নামঘৰ। গতিকে আপোনালোকে সকলোৱে দেখিছে যে এতিয়ালৈকে নামঘৰভাগী কোনো ধৰণৰ চফা কৰিব পৰা নাই, ৰাইজে ভগৱন্তৰ সেৱা শুশ্ৰূষা কৰিব পৰা হোৱা নাই। গতিকেলৈ সেইখিনিয়ে কথা। এই কথাবিলাক বানে যেন ধুই লৈ গ'ল, আপোনাৰ ঘৰখনো ধুই লৈ গৈছে, গাঁওখনৰ প্ৰত্যেকজনে লৈ গৈছে, কিন্তু এই নামঘৰভাগী ভাদ মাহটোৰ বাবে প্ৰত্যেকজন অসমীয়া মানুহ গুৰুজনাৰ যিসমূহ অমৰ সৃষ্টি নাম প্ৰসংগৰ বাবে আমি অপেক্ষা কৰি থাকোঁ, ভগৱন্তৰ গুণানুকীৰ্তনৰ বাবে অপেক্ষা কৰি থাকোঁ, কিন্তু এই পৰিৱেশটো নিমাওমাও। কি ধৰণৰ কি ক'ব এই সন্দৰ্ভত? কি ক'ব মানে এতিয়া বানে যি পলৰ সৃষ্টি কৰিলে নামঘৰভাগী এতিয়ালৈকে বৰ্তমানলৈকে দেখিছে সম্পূৰ্ণ বোকা আৰু চফা কৰিবলৈ এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থাই কৰিব পৰা নাই। গতিকে সেইকাৰণে আমি আজি নামঘৰত কোনো ধৰণৰ নামো ল'ব পৰা নাই আৰু চফা কৰিবলৈও এতিয়ালৈকে সুবিধা আমি কৰিব পৰা নাই। গতিকে সকলোৱে হয় সেইখিনিয়ে। মই আন এজন ককাইদেউ আছে, মই আপোনাৰ ওচৰলৈ যাবলৈ চেষ্টা, কি ক'ব ককাইদেউ? বিশেষ আমাৰ গাঁৱৰ যিখিনি বানত ক্ষতি হ'ল, বৰ্তমান এই নামঘৰৰ ভিতৰত কমচে কম এবুকু ওপৰত পানী হ'ল। এতিয়া পানী শুকাইছে যদিও মানে এতিয়া আমাৰ ভাদ মাহত নাম প্ৰসংগ কৰিব লাগিছিলে, প্ৰতি বছৰে কৰা হয়। এই বছৰ মানে এই মাহত আমি কৰিব পৰা নহ'ব নেকি এনেকুৱা মানে পৰিৱেশ হৈছে। আমাৰ ইয়াত দুজনাই নামঘৰ আছিলে, দুইজনেই পানী হৈছিলে, কিন্তু সেইজনা চাফা কৰা হৈছে, কিন্তু সেইজনে এতিয়ালৈকে চাফা কৰিব পৰা হোৱা নাই আৰু কৰিব লাগিব ৰাইজে আৰু কৰি মেলি আগন্তুক নাম প্ৰসংগ কৰিব লাগিব তেনেধৰণে। কিন্তু পলম হ'ব অলপ আৰু এই মাহটো নহ'বলৈও আছে। অতিকে বেদনাদায়ক কৰোঁ। ককাইদেউ কিবা ক'ব নেকি? ক'বলৈ কি আছে, আপোনালোকে দেখিছে বহুত দুখ ভৰা আমাৰ হৃদয়ৰ দুখ, এতিয়া বেদনা মোৰতো হৃদয়খন কঁপি উঠিছে। চাওক অকল নামঘৰ আমাৰ এজনে দুজন নামঘৰ আৰু এনেকৈ বহুত মন্দিৰো আমাৰ আছে, কেইবাজন সম্প্ৰদায় মিলি আমাৰ এখন গাঁও, বিভিন্ন আমাৰ মা মন্দিৰো আছে, শিৱ মন্দিৰ আছে। নামঘৰ দুজনে আপোনালোকে দেখিলেই, এইজনে প্ৰত্যক্ষ কৰিলেই বেয়া লাগিছে। এইটোৱে কাৰণে যে ভাদমহীয়া আমাৰ দিনটো এটা অসমীয়া জাতিৰ এটা বহুত মানে আনন্দৰ দিন। গতিকে আমি সেইখিনিৰ পৰা আমিতো একেবাৰে আঁতৰি থাকিব লাগিব। অকল সেয়ে নহয়, আজি মাধৱ গুৰু তিথি আহি আছে, শংকৰ গুৰু তিথি আহি আছে, জন্মাষ্টমী তিথি আহি আছে, কিন্তু আমি হয়তো এইবাৰ পাতিব নোৱাৰিম। সেইটোৱে আমাৰ বহুত মনৰ মানে এইটো বহুত দুখ বেদনা থাকি যাব বুলি ভাবিলোঁ আৰু মনত থাকি যাব সদায়। আৰুনো কি ক'ম আৰু, দেখিছে সকলো ৰাইজে। একেবাৰে হাৰুৱা আৰু ভাষাৰে আচলতে এইসকল যিসকল ধৰ্মপ্ৰাণ ৰাইজ পলখনি বৃহত্তৰ সমাজক যোনে প্ৰতিনিধিত্ব কৰে, এই নামঘৰবাগী যাৰ বাবে অতিকে আপোন নামঘৰ, কিন্তু এতিয়া সকলোতকৈ কৰুণ কথাটো এইটোৱে হ'ল ভাদ মাহৰ যি নাম কীৰ্তন এই নামঘৰটোত নহয়, এতিয়াও চাফা হোৱা নাই, কেলেণ্ডাৰৰ পৃষ্ঠা সলনি হৈ গ'ল, কিন্তু
এতিয়াও জিলা প্ৰশাসনে কওক বা অন্য চৰকাৰে কওক এই নামঘৰ ফাঁকি ভাদ মাহৰ উপলক্ষে যিসমূহ নাম প্ৰসংগ হয়, যিধৰণে আধ্যাত্মিকতাত মুখৰিত হৈ থাকে, হৰিধ্বনিৰে মুখৰিত হৈ থাকে, সেই পৰিৱেশ কিন্তু পলসনীৰ এই নামঘৰভাগিত এতিয়া নাই, যাক লৈ এই লোকসকল দূষিত হোৱা পৰিলক্ষিত হৈছে, উদ্বিগ্নতা হোৱা পৰিলক্ষিত হৈছে। কাৰণ এটাই, ঈশ্বৰৰ গুণানুকীৰ্তন এই ভাদ মাহত হ'ব নে নহয় এই নামঘৰভাগিত, সেয়া এতিয়াও আচলতে ৰাইজ শংকিত হৈ আছে। সময়ে ক'ব ইয়াত ভাদ মাহৰ হৰিধ্বনিৰে পুনৰ মুখৰিত কেতিয়া হ'ব, এই ভাদ মাহত হয় নে নহয় তাক লৈও এতিয়া চিন্তিত ধৰ্মপ্ৰাণ ৰাইজ।